কামপুৰৰ বদলাৰ ৰঙাপানী উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত দুৰ্নীতি। অসম লাইভ 24ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তদন্ত ঘোষণা কৰা হৈছে। NRHMৰ অভিযন্তাৰ নেতৃত্বত তদন্তকাৰী দল ইতিমধ্যে গঠন কৰি দিয়া হৈছে। তদন্তকাৰী দল গঠনৰ পাছতেই ঘটনাস্থলীত বিষয়াসকলো উপস্থিত হৈছে আৰু শীঘ্ৰেই ঠিকাদাৰক সঠিকভাৱে গৃহ নিৰ্মাণৰ নিৰ্দেশ জাৰি কৰা হৈছে। আৰু অসম লাইভ 24ত এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল আৰু তাৰ পাছতেই তদন্তৰ ঘোষণা কৰা হৈছে। ইতিমধ্যে এটা তদন্তকাৰী দল ঘোষণা কৰা হ'ল আৰু সেই বিষয়াসকলে ঘটনাস্থলীলৈ গৈ ভালদৰে পৰিদৰ্শন কৰিছে আৰু ঠিকাদাৰক সঠিকভাৱে গৃহ নিৰ্মাণৰ নিৰ্দেশ দিছে। যিটো টাইলছ লগাইছে, টাইলছৰ তলত ইহঁতৰ চিমেণ্ট কম হৈছে আৰু আমাৰতো সদায় আহি চোৱা সম্ভৱ নহয় আৰু এনেও সেইখিনি ৰাইজে চাইছে, মই ভালেই পাইছোঁ। সেইখিনি এতিয়া ৰেক্টিফিকেশ্যন কৰিব দিছোঁ আৰু মই ব্লেক এণ্ড হোৱাইটত দিম আৰু ৰাইজৰ সহযোগত সেইখিনি গোটেইখিনি ঠিক হৈ যাব। আৰু পানী কম হৈছে, কিউৰিং কম হৈছে, পানীটো মাৰিব দিছোঁ। আৰু ৰাইজে অভিযোগ দিছিল সেইখিনি কিছু পৰিমাণে সঁচাই, কিন্তু এইখিনি ঠিক হ'ব এইখিনি, কাৰণ এইটো আপোনাৰ এতিয়া বালি আনিছে, আনি পেলাই চিমেণ্ট কম দিছে, সেইখিনি কৰিব নালাগে। আমাৰ কিছুমান বিশ্বাসতো কৰা যায় কামবিলাক, চব বস্তুটো আৰু আপোনাৰ কণ্ট্ৰেক্টৰতো আৰু কিছুমান বিশ্বাস, কিছুমান কণ্ট্ৰেক্টৰ নিজেও কৰিব লাগিব। এটা সিহঁতৰ এটা ইথিক্স এটা আছে ন কণ্ট্ৰেক্টৰৰ, এতিয়া ইথিক্সটো ভাঙিলে আমি কি কৰিম? ডিপাৰ্টমেণ্টৰ পৰা ইঞ্জিনিয়াৰ আহিছে, ঠিকাদাৰ আহিছে, আহি তেখেতসকলেও চালে আৰু যিখিনি কামত ত্ৰুটি আছে, ভুল আছে, গোটেইখিনি তাৰমানে শ্বেতপত্ৰত লিখি দিব বুলি আমাক কৈছে আৰু জনাইছে। আৰু যিখিনি কাম বাকী আছে সেইখিনি কৰি দিব আৰু যিখিনি য'ত য'ত ঘাপলামি আছে গোটেইখিনি ঠিক কৰি দিব বুলি আমাক এটা প্ৰতিশ্ৰুতি দিছে। বিভাগীয় মানুহ আমি লগ পোৱা নাই, আহিছিল যদিও আমি লগ পোৱা নাই পাৰ্চনেলি। কামপুৰৰ বদলাৰ ৰঙাপানী উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত দুৰ্নীতি। অসম লাইভ 24ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তদন্ত ঘোষণা কৰা হৈছে। NRHMৰ অভিযন্তাৰ নেতৃত্বত তদন্তকাৰী দল ইতিমধ্যে গঠন কৰি দিয়া হৈছে। তদন্তকাৰী দল গঠনৰ পাছতেই ঘটনাস্থলীত বিষয়াসকলো উপস্থিত হৈছে আৰু শীঘ্ৰেই ঠিকাদাৰক সঠিকভাৱে গৃহ নিৰ্মাণৰ নিৰ্দেশ জাৰি কৰা হৈছে। আৰু অসম লাইভ 24ত এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল আৰু তাৰ পাছতেই তদন্তৰ ঘোষণা কৰা হৈছে। ইতিমধ্যে এটা তদন্তকাৰী দল ঘোষণা কৰা হ'ল আৰু সেই বিষয়াসকলে ঘটনাস্থলীলৈ গৈ ভালদৰে পৰিদৰ্শন কৰিছে আৰু ঠিকাদাৰক সঠিকভাৱে গৃহ নিৰ্মাণৰ নিৰ্দেশ দিছে। যিটো টাইলছ লগাইছে, টাইলছৰ তলত ইহঁতৰ চিমেণ্ট কম হৈছে আৰু আমাৰতো সদায় আহি চোৱা সম্ভৱ নহয় আৰু এনেও সেইখিনি ৰাইজে চাইছে, মই ভালেই পাইছোঁ। সেইখিনি এতিয়া ৰেক্টিফিকেশ্যন কৰিব দিছোঁ আৰু মই ব্লেক এণ্ড হোৱাইটত দিম আৰু ৰাইজৰ সহযোগত সেইখিনি গোটেইখিনি ঠিক হৈ যাব। আৰু পানী কম হৈছে, কিউৰিং কম হৈছে, পানীটো মাৰিব দিছোঁ। আৰু ৰাইজে অভিযোগ দিছিল সেইখিনি কিছু পৰিমাণে সঁচাই, কিন্তু এইখিনি ঠিক হ'ব এইখিনি, কাৰণ এইটো আপোনাৰ এতিয়া বালি আনিছে, আনি পেলাই চিমেণ্ট কম দিছে, সেইখিনি কৰিব নালাগে। আমাৰ কিছুমান বিশ্বাসতো কৰা যায় কামবিলাক, চব বস্তুটো আৰু আপোনাৰ কণ্ট্ৰেক্টৰতো আৰু কিছুমান বিশ্বাস, কিছুমান কণ্ট্ৰেক্টৰ নিজেও কৰিব লাগিব। এটা সিহঁতৰ এটা ইথিক্স এটা আছে ন কণ্ট্ৰেক্টৰৰ, এতিয়া ইথিক্সটো ভাঙিলে আমি কি কৰিম? ডিপাৰ্টমেণ্টৰ পৰা ইঞ্জিনিয়াৰ আহিছে, ঠিকাদাৰ আহিছে, আহি তেখেতসকলেও চালে আৰু যিখিনি কামত ত্ৰুটি আছে, ভুল আছে, গোটেইখিনি তাৰমানে শ্বেতপত্ৰত লিখি দিব বুলি আমাক কৈছে আৰু জনাইছে। আৰু যিখিনি কাম বাকী আছে সেইখিনি কৰি দিব আৰু যিখিনি য'ত য'ত ঘাপলামি আছে গোটেইখিনি ঠিক কৰি দিব বুলি আমাক এটা প্ৰতিশ্ৰুতি দিছে। বিভাগীয় মানুহ আমি লগ পোৱা নাই, আহিছিল যদিও আমি লগ পোৱা নাই পাৰ্চনেলি।